অসমত আছে এগৰাকী পাকিস্তানী মহিলা। ১.৫ বছৰ ধৰি তিনিচুকীয়াত আছে স্বামীসহ মহিলাগৰাকী। বৰ্তমান দুটা সন্তানৰ মাতৃ পাকিস্তানী মহিলাগৰাকী। তিনিচুকীয়াৰ বৰপথাৰস্থিত হিৰোপন দাসৰ ভাড়াঘৰত বিগত ১.৫ বছৰ ধৰি আছে মহিলাগৰাকী। মহিলাগৰাকী হ'ল ৰাবিয়া আবিছ। ২০১৩ চনতে তেজপুৰৰ মহম্মদ আবিছৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ৰাবিয়া। স্বামীৰ ব্যৱসায় সূত্ৰে তিনিচুকীয়াত ২০২২ চনৰ পৰা বসবাস কৰি আছে ৰাবিয়াই। ৰাবিয়াই লং টাৰ্ম ভিছাৰ বাবে কৰি থৈছে আবেদন। ৰাবিয়াৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়তহে জানিব পৰা যাব। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত এগৰাকী পাকিস্তানী মহিলা আছে বুলি দেওবাৰে সংবাদ মাধ্যমক জানিবলৈ দিছিল। দেউতাকৰ দোকান আছিলে, চিলাই মেচিন দোকান আছিলে, দোকানৰ পুৰণা দোকান আছিলে। তাৰপিছতে তেখেতৰ পত্নীৰ সৈতে আপুনি গম পাইছিলে নেকি তেখেত পাকিস্তান? নাই, গম নাপাওঁ। গম নাপায়। এনে মহম্মদ আবিছৰ সৈতে কথা বতৰা কেতিয়া হোৱা নাই? নাই, সেইবিলাকৰ কথাই হোৱা নাই। তেখেতৰ দুটা ল'ৰা আছে, কি আছে তেখেতৰ গম পাই নেকি? নাজানো, ল'ৰাজনে দেখিছে, সৰু গম পাওঁ, ল'ৰা নাছিল। এনে একো বিশেষ আপুনি একো নাজানে? আৰু এতিয়া আপোনাৰ পুলিচে কি কৈছে আপোনাক কিবা কথা সুধিছিলে? নাই বোলা, নাই মোক তেনেকুৱা আপোনাৰ এনে ক'ত থাকে কি থাকে এইবিলাকে সুধিছিলে? 28 নে কেতিয়া আছিলোঁ, এটা শুকুৰবাৰ দিন আছিলোঁ, মই চাদৰত আছোঁ, বিয়া আহিছে, তেতিয়া ফোন আহিছিলে। মই এছপিছক কৈছোঁ, আহিছোঁ মই তোমাৰ ঘৰতে নাপাম, মোৰ ঘৰতে থাকে। সুধিলে কিমান দিন আছে, এতিয়া 2 বছৰ পৰা থাকে। তাৰপিছত ক'লে মোৰ দেউতাৰ নামত দিলে, মই লেটপুৰ লগত বুলি ক'লোঁ, ইমানেই আৰু। তাৰপৰা মোক জিজ্ঞাসা কৰা নাই পুলিচে। মহম্মদ আবিছৰ কি আছে ইয়াত, ব্যৱসায় কি কৰে তেখেতে? এতিয়া হেৰি দোকান আছে নেকি, মোবাইলৰ পাৰ্টছৰ দোকান আছে নেকি। পেহেলগামৰ ঘটনা যিটো কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিটো মানে ষ্টেপ লৈছে পাকিস্তানীৰ ওপৰত, সেই হিচাপতে মানে আজি আমি ৰাতিপুৱা গম পালোঁ ইয়াত এজন পাকিস্তানী আছে বুলি। তেওঁ বিয়া পাতি আনিছে, কিন্তু মানুহজনক চিনি পাওঁ, তেওঁ ৰঙাগড়ৰ ৰোডত দোকান আছে, কিন্তু ইয়াত থাকে বুলি আমি আজি গম পালোঁ। তো সেই হিচাপে আমাৰ গভৰ্ণমেণ্টে আৰু প্ৰশাসনে যি কাৰ্যবাহী কৰি ওলাব সেইটোৱে হ'ব আৰু খুব সোনকালে এইটো তদন্ত কৰি ওলাব বুলি গভৰ্ণমেণ্টৰ ওচৰত মই দাবী জনাইছোঁ যে তেনেকুৱা ধৰণৰ অসমত কোনো মানুহ থাকিব নোৱাৰে। ভাৰতৰ পৰা পেহেলগামত যি এটাক হৈছে তাৰ পাছত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে যি নীতি নিৰ্দেশনা দিছে সেইটো দিছে মানে পাকিস্তানী হওক বাংলাদেশী হওক আমাৰ ভাৰতত থাকিব নোৱাৰিব। সেইকাৰণে আজি ৰাতিপুৱা আমি গম পালোঁ আমাৰ ওচৰৰ চুবুৰীয়া এটা বিল্ডিঙত এজন ৱাইফ আছে, মানে তেওঁ পাকিস্তানী বুলি শুনি পাইছোঁ। তেওঁ তদন্ত চলি আছে। এতিয়া আমাৰ নিউজ চেনেলো আহিছে, ইয়াত আমাক সুধিছে, আমি তাৰ ল'ৰাটোক চিনি পাওঁ, মতাটোকো চিনি পাওঁ, কিন্তু ৱাইফক দেখা নাই আজিলৈকে। এতিয়া চৰকাৰে কৰিব যি ব্যৱস্থা সেইটো চবে আদৰি ল'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।